লাগিছে ছাৰ বাইদেউ আৰু মোৰো কষ্ট সফল হোৱা বুলি ভাবিছোঁ। 482 মোৰ ফুল মাৰ্কছ, গতিকে এইবাৰতো ৰেংক উলিওৱাই নাই, হয়তো 5th ৰেংক পালোহেঁতেন। বুৰঞ্জীত ষ্টেট হাইয়েষ্ট 99। মই ইয়াৰ পিছত CUET এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছোঁ আৰু তাত য'ত মানে মোৰ ছিট পাওঁ তাৰ পৰা মই হিষ্ট্ৰী অনাৰ্ছ লৈ পঢ়িম বুলি ভাবিছোঁ। আচলতে অনীহা বুলি কোনো কথা নাই, মানে নিজৰ ভাল লগা ছাবজেক্টটো পঢ়িব লাগে। মানে স্ক'প আছে বা নাই সেইটো মানে নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে, ছাবজেক্টটোৰ লগত নহয়। গতিকে মই ইয়াকে ক'ম, হিষ্ট্ৰী পঢ়িও মানুহে বহুত সফল হ'ব পাৰিব। কিমান পাইছে আপোনালোকে? 99। মানে ভৱিষ্যতে মোৰ চিভিল ছাৰ্ভেণ্টৰ যোৱাৰ মন আছে। মোৰ একাডেমীত অহাৰ পৰা মোৰ চাৰিওফালে যিমানবিলাক মানুহ মোৰ লগত জড়িত হৈ আছে, একাডেমীৰ ছাৰ বাইদেউসকল আৰু মেনেজমেণ্টৰ সকলো মানুহ, তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিম। মোৰ পৰিয়ালবৰ্গক, তেওঁলোকে মোক বহুত সহায় আগবঢ়াইছে আৰু মোৰ জ্যেষ্ঠসকলক মই ধন্যবাদ দিব বিচাৰিম। বহুত ভাল লাগিছে, যি এক্সপেক্ট কৰিছিলোঁ এইখিনি পাইছোঁ। মোৰ কষ্ট আছে, কিন্তু মোতকৈ বেছি ছাৰ এটা বহুত কষ্ট আৰু মোৰ ঘৰৰ ফেমিলি আৰু মোৰ ৱেলউইচাৰবোৰৰ ঈশ্বৰৰ কাৰণে আজি এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ, আৰু সকলোকে থেংকছ জনাইছোঁ। ভৱিষ্যত মই মেডিকেল ফিল্ডত যাবলৈ ইচ্ছা, এইবাৰ নীট দিছোঁ, হয়তো এইবাৰে চিট হৈ যায়। কিমান মানুহ কৰিছে? হয়, এনেকুৱা ঘণ্টা ঠিক নাছিল, কিন্তু এভাৰেজলি ক'ব গ'লে 10 to 12 আৱাৰ আছিল। মোৰ টিচাৰ্ছ বোৰ মা দেউতা সদায় মোৰ লগত আছে, একদম ফাৰ্ষ্টৰ পৰা এণ্ডিঙলৈকে মোৰ লগত লাগি আছে, কিন্তু মা দেউতাৰ লগত আমাৰ ছাৰ এটাই বহুত কষ্ট কৰিছে আৰু ছাৰ এটাই কষ্ট পালোঁ আজি এনেকুৱা এটা ফল পালোঁ। আৰু তাৰ ৰিজাল্টৰ কথা বেছি ভাবিব নালাগে, বাছ কষ্টটো কৰি গ'লে হ'ল। নিজৰ হাৰ্ডৱৰ্কটো যদি 100% থাকে, তেতিয়া নিশ্চয় ৰিজাল্ট ভাল হ'ব। ভৱিষ্যতে আমি চিকিৎসক হ'ম। এইবাৰ ভাল হৈছে, প্ৰতি বছৰে আমাৰ ভাল হয়। এইবাৰ আমাৰ যিহেতুকে আমাৰ মানে সাংসদৰ ফালৰ পৰা আমাৰ এইবাৰ ৰেংক দিয়া হোৱা নাছিলে, তথাপিও আমাৰ দুগৰাকী কৃতি ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে। আমাৰ আৰ্টছত এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 482 পাইছে। যোৱাবাৰৰ যদি আমি তালিকাখন চাওঁ, 482 যোৱাবাৰ পঞ্চম স্থান আছিলে, তো আমি এইবাৰ পঞ্চম স্থান পোৱা নিচিনাই অনুভৱ কৰিছোঁ। আৰু আমাৰ ছায়েন্সত মোৰ ওচৰতে আছে, তেওঁ 470 পাইছে। আৰু যোৱাবাৰৰ যিখন লিষ্ট, ৰেংকৰ লিষ্ট, যোৱাবাৰ 470ত 9 নম্বৰ ৰেংক আছিলে অসমত। আমি আজি ধৰি লৈছোঁ যে আমাৰ ৰামানুজন একাডেমী বাইহাটা চাৰিআলিয়ে ৰেংক যদিও দিয়া নাই, যোৱাবাৰৰ ৰেংকৰ তালিকা মতে আমি আৰ্টছত পঞ্চম স্থান আৰু আমি বিজ্ঞানত আমি 9ম স্থান পাইছোঁ। লগতে আমাৰ আৰ্টছৰ যিগৰাকী ছাত্ৰীয়ে 482 নম্বৰ পাইছে, বিদিশা গোস্বামী, তেওঁ হিষ্ট্ৰীত ষ্টেট হাইষ্ট পাইছে, 99 পাইছে আৰু আউট অফ 100 100% ৰিজাল্ট। আমাৰ থাৰ্ড ডিভিজন এজনে নাই, ছেকেণ্ড ডিভিজন 2 এজনে পাইছে, বাকী আমাৰ ডিষ্টিংশ্যন 85% হ'ব আৰু 75% হ'ব মেক্সিমাম আছে। ৰিজাল্ট আমাৰ যোৱা বছৰতকৈ ভাল, চ' আশানুৰূপ আমি ৰিজাল্ট পাইছোঁ।